असम प्रदेश कांग्रेस अध्यक्ष गौरव गोगोई का तिनसुकिया में भव्य स्वागत। कांग्रेस में शामिल हुए सैकड़ों नए सदस्य। तिनसुकिया असम प्रदेश कांग्रेस कमेटी के अध्यक्ष गौरव गोगोई के तिनसुकिया आगमन पर जबरदस्त उत्साह देखने को मिला। पार्टी कार्यकर्ताओं और समर्थकों ने फूल मालाओं, नारों और ढोल नगारों के साथ उनका भव्य स्वागत किया। गौरव गोगोई ने अपने कार्यक्रमों के तहत शहर में कई जनसभाओं और बैठकों में भाग लिया, जहां उन्होंने प्रदेश की राजनीतिक परिस्थितियों और कांग्रेस के विजन पर विस्तार से चर्चा की। उनके आगमन से कांग्रेस कार्यकर्ताओं में ऊर्जा और उत्साह का नया संचार हुआ। इस मौके पर सैकड़ों लोगों ने कांग्रेस की सदस्यता ग्रहण कर पार्टी के प्रति अपना समर्थन जताया। गौरव गोगोई ने नए साथियों का स्वागत करते हुए कहा कि कांग्रेस जनता की आवाज को मजबूत करने के लिए प्रतिबद्ध है और संगठन को हर स्तर पर सशक्त बनाया जाएगा। तिनसुकियात जिला कांग्रेसे खूब सुंदर एटा कार्यसूची हातत लले, जत बहुतखिनि नतुन मानुहे आमाक जोग करिले। আজি दिनटुत আমি বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰি আছো। যি ভাৰত छोड़ो আন্দোলনৰ আমি বাৰ্ষিকী আমি আয়োজন কৰিছো। লগতে আজি বিশ্ব আদিবাসী দিৱস, ৰক্ষা বন্ধন আৰু আমাৰ ভাৰতীয় যুৱ কংগ্ৰেছ, ইণ্ডিয়ান যুৱ কংগ্ৰেছ আজি স্থাপনা দিৱস, বিভিন্ন আজি গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লওঁতে স্থানীয় ৰাইজৰ মাজত কংগ্ৰেছ দলৰ প্ৰতি যে আস্থা মই দেখা পাইছো, এটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দল দিনে দিনে অসমত আৰু শক্তিশালী হৈছে আৰু ৰাইজে স্পষ্টভাৱে বিজেপিৰ বিকল্প বিচাৰে। মুখ্যমন্ত্ৰী প্ৰত্যেক ক্ষেত্ৰত বিফল হৈছে। এইকেইটা দিন তেওঁলোকৰ ৰাজনীতি সকলে বুজি পাইছে। তেখেতৰ অহংকাৰী বক্তব্য সকলে বেয়া পাইছে আৰু প্ৰত্যেক মানুহে বুজি পাইছে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী চকীত বহাৰ বাবে উপযুক্ত ব্যক্তি নহয়। অসমৰ মুখ্যমন্ত্ৰী চকী এটা মৰ্যাদা আছে আৰু এই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে উপযুক্ত ব্যক্তি নহয়, সকলোৱে বুজি পাইছে। আজি ৩০০ গৰাকীয়ে আচলতে কংগ্ৰেছ দলত যোগদান কৰিছে। ইয়াত বিজেপি দলৰো সদস্য আছে বুলি জানিব পাৰিছো। গতিকে আগন্তুক দিনত যেটো আপোনালোক হৈছে বিজেপি দলৰ ভিতৰত প্ৰত্যেক জিলাৰ ভিতৰত তেওঁলোকৰ ইমান কাজিয়া, এই তিনচুকীয়াত তেওঁলোকৰ মিউনিচিপালিটিলৈ ইমান কাজিয়া, যাৰ ফলত তিনচুকীয়া মিউনিচিপালিটি যি ধৰণৰ উন্নয়নমূলক কাম হ'ব লাগিছিল এটাও হোৱা নাই। প্ৰত্যেক ক্ষেত্ৰত বিজেপি টিকেটৰ দাবীদাৰ, বিজেপি এমএলএ বিৰোধী মানুহবোৰ, যাৰ ফলত আজি তিনচুকীয়া মিউনিচিপালিটি চেয়াৰমেন, ভাইচ চেয়াৰমেন লৈ দিনৰ পৰা যে সংঘাত চলি আছে, বাস্তৱতে স্থানীয় ৰাইজে ভুগিছে। सर ये कि ये डी भोटार ওপৰত যেটো কেছটো বাতিল কৰিব বিচাৰিছে আসাম গভৰ্ণমেণ্টে, এটো কি ক'ব? চাওক, আজি তাৰিখত তেওঁলোকে প্ৰত্যেক গৰাকীয়ে মিছা প্ৰলোভন দি আছে, সকলোকে মিছা প্ৰলোভন দি আছে। এতিয়া তেওঁলোকে এটা সময়ত কৈছিলে যে অসম চুক্তিক তেওঁ মানিব। এতিয়া অসম চুক্তিয়ে তেওঁলোকে মানি নলয় আৰু আজিৰ তাৰিখত তেওঁলোকে সময়ত কি কৈছে যে অসমৰ বঙালী সমাজ নিজকে বাংলাদেশী হোৱাৰ চাৰ্টিফিকেটটো দিব লাগে। এয়া হ'ল তেওঁলোকৰ বঙালী মানুহৰ প্ৰতি তেওঁলোকৰ চিন্তাধাৰা। আকৌ তেওঁলোকৰ বিজেপি ৰাষ্ট্ৰীয় IT চেল দিল্লীত কিছু বঙালী মানুহ ধৰোঁতে তেওঁলোকৰ ভাষাটোৱে বিদেশী কৰি দিলে, যাৰ ফলত আজি বৰাকৰ ভিতৰত বিভিন্ন আমাৰ মানুহবোৰে কংগ্ৰেছে প্ৰত্যেক জিলাৰ ভিতৰত আজি তেওঁলোকে আন্দোলন কৰিছে যে আজি বিজেপি দল ইমান অহংকাৰী, বাংলা ভাষা, সিলেটি ভাষাটো তেওঁলোকে আজি বাহিৰৰ ভাষা হিচাপে, বিদেশী ভাষা হিচাপে যি অপমানিত কৰিছে। প্ৰত্যেক জনগোষ্ঠী, জনজাতি, ধৰ্ম, ভাষা, প্ৰত্যেক মানুহে আজি এইখন চৰকাৰৰ পৰা আজি যথেষ্ট কষ্ট পাইছে আৰু বিকল্প বিচাৰিছে।